ASG আই কেয়াৰ পল্টন বজাৰ আজিৰ যোনটো প্ৰেছ মিট আমি কৰিলোঁ প্ৰথমতে মই সকলোকে ধন্যবাদ জনালোঁ আপোনালোকে আহিছে বিশেষকৈ আমাৰ প্ৰেছ মিটৰ কাৰণটো হ'ল এটা হ'ল যেনেকৈ আপোনালোকে গম পায় 1 জুলাই ডক্টৰ্ছ ডে আমি চেলিব্ৰেট কৰোঁ অল অভাৰ ইণ্ডিয়া চ' তাৰ প্ৰাক সন্ধিয়াত আমি এইটো আপোনালোকে ক'ব খুজিছোঁ যে আমাৰ ইয়াতে আয়ুষ্মান ভাৰতৰ যিখিনি ভাৰত চৰকাৰৰ পৰা যিখিনি ফেচিলিটি দিয়া হৈছে সেইখিনি চকুৰ ফালৰ পৰা যিখিনি কৰিব লগা ট্ৰিটমেণ্ট আছে আমি সকলোৱে ইয়াতে প্ৰভাইড কৰোঁ অপাৰেশ্যন ইনভেষ্টিগেশ্যন গোটেইখিনি কৰা হয় আমাৰ ইয়াতে চ' সেইটো এটা ইম্পৰ্টেণ্ট কথা যি আমি সকলোকে জনাব খুজিছোঁ দ্বিতীয়তে আমাৰ হস্পিটেলৰ দুটা ব্ৰাঞ্চ এটা ডাউনটাউন আৰু এটা পল্টন বজাৰ ইয়াতে আমাৰ সকলো ধৰণৰ চকুৰ যিখিনি ট্ৰিটমেণ্ট ইনভেষ্টিগেশ্যন যিখিনি কৰিব লগা আছে অত্যাধুনিক সব ফেচিলিটিজ সাৰ্জিকেল ফেচিলিটি হওক ইনভেষ্টিগেশ্যনৰ ফেচিলিটি হওক গোটেইখিনি আমাৰ ইয়াতে আজিকালি এভেইলেবল আছে তাৰ কাৰণে পেচেণ্ট বাহিৰত যাবৰ দৰকাৰ নহয় লগতে আমাৰ সব স্পেচিয়েলিটিৰ কনচালটেণ্ট এভেইলেবল আছে ষ্টাৰ্টিং ফ্ৰম এণ্টেৰিয়ৰ ছেগমেণ্ট কেটাৰেক্ট গ্লুক'মা ৰেটিনা অকুলোপ্লাষ্টি স্কুইণ্ট যি ট্ৰিটমেণ্ট চকুৰ দৰকাৰ হয় গোটেইখিনি ফেচিলিটি আমাৰ হস্পিটেলত আছে কনচালটেণ্ট হাইলি স্পেচিয়েলাইজ সব কনচালটেণ্ট আছে সময়ৰ লগত আমাৰ কনচালটেণ্টৰ সংখ্যা বৃদ্ধি হৈছে বেচিকেলি এতিয়া নতুনকৈ আমাৰ লগত যোগদান কৰিছে ডক্টৰ মানৱজ্যোতি বৰ্মন তেখেত ভিটেৰিনেৰী স্পেচিয়েলিষ্ট ইমান দিন আমাৰ এইটো ব্ৰাঞ্চত এজনে আছিলে তেখেতে টেক কেয়াৰ কৰি আছিলে এতিয়া দুজনকৈ ডক্টৰ থকাৰ কাৰণে আমি বহুতখিনি ৰেটিনা পেচেণ্টক আমি টেক কেয়াৰ কৰিব পাৰিম ভালকৈ চ' বেচিকেলি সেইটো কাৰণ চ' নতুনকৈ নহয় বহুত দিন হ'ল চলি আছে আমাৰ এইটো বহুত যেতিয়া আৰম্ভণি হৈছে তেতিয়াৰ পৰাই আমি আয়ুষ্মান ভাৰতৰ যিখিনি অপাৰেশ্যন হওক গোটেইখিনি আমি কৰি আছোঁ ডে বাই ডে আয়ুষ্মান ভাৰতৰ পেচেণ্টৰ সংখ্যা বৃদ্ধি পাই আছে এইটো ৰাইজে গম পোৱা নাছিলে নাছিলে প্ৰাইভেট ছেটআপত আয়ুষ্মান হ'ব নেকি কিন্তু একচুৱেলি গভৰ্ণমেণ্টে 5 লাখ টকালৈ যিটো সুবিধা দিছে আমাৰ ইয়াত সমস্তখিনি চকুৰ ট্ৰিটমেণ্টৰ যিখিনি দৰকাৰ আমি ইয়াতে কৰোঁ মানে যিমান স্পেচিয়েলাইজ ট্ৰিটমেণ্ট হওক বা কেটৰেক্ট চাৰ্জাৰী হওক এইখিনি আয়ুষ্মান ভাৰতৰ আণ্ডাৰত বিনামূলীয়াকৈ ৰোগীয়ে পাই আছে টোটেল নাম্বাৰ অফ পেচেণ্টছ একজেক্টলি নাম্বাৰ অফ পেচেণ্টছ কিমান হৈছে কষ্টলেণ্ডৰ আমাৰ দুইটা চেণ্টাৰ মিলি অলৰেডি এভাৰেজ ধৰক 150 to 200 এটা চেণ্টাৰ ইয়াত এৰাউণ্ড 100 মান থাকে মানে আপুনি কি জানিব খুজিছে আয়ুষ্মানৰ টোটেল এইটোৱে কওঁ যে এই ৰিচেণ্টলি এইটো যিটো পেচেণ্টবিলাক গম পাইছে এতিয়া 5,000 মান চাৰ্জাৰী অলৰেডি হৈছে আমাৰ আমাৰ এতিয়ালৈকে মোটামুটি 5,000 মান চাৰ্জাৰী আয়ুষ্মান ভাৰতৰ আণ্ডাৰত আমি কৰিলোঁ ডেইলি আমাৰ অ' টি লিষ্টত মিনিমাম 4জন বা 5জন আয়ুষ্মান পেচেণ্টৰ অপাৰেশ্যন কৰাই হয় ইন এভৰি ডে অ' টি লিষ্ট মানে যিটো আমি মেছেজটো দিব বিচাৰিছোঁ যে খুব কম সময়ৰ ভিতৰত মানুহে যিখিনি গম পাইছে আয়ুষ্মানৰ আমাৰ পাৰ্চেণ্টেজ অফ চাৰ্জাৰীয়ে হওক বা আউট পেচেণ্টে হওক সেইটো বাঢ়ি গৈ আছে অন এন এভাৰেজ ধৰক আপোনাৰ 20% এৰাউণ্ড তেওঁ যিটো কৈছে 5জন বা 6জন এৰাউণ্ড 20% এতিয়া আছে আৰু যিটো আগতে নাছিলে এইটো বাঢ়ি গ'ব যিমানখিনি মানুহে দৰকাৰ গোটেইখিনি সুবিধা আৰু এটা ইম্পৰ্টেণ্ট কথা ক'ব খুজিছোঁ আয়ুষ্মান ভাৰতৰ পেচেণ্টকো আমি সমানভাৱে ট্ৰিটমেণ্ট দিওঁ ইয়াতে কোনো পাৰ্থক্য নাথাকে পেইং পেচেণ্ট বা বেলেগ পেচেণ্ট আৰু আয়ুষ্মান ভাৰতৰ পেচেণ্টৰ ট্ৰিটমেণ্টৰ ফালৰ পৰা কোনো পাৰ্থক্য নাই সমানভাৱে আমি চবকে ইকুৱেলভাৱে ট্ৰিটমেণ্ট দি আছোঁ পেচেণ্ট ইয়াতে থাকে পেচেণ্ট অপাৰেশ্যনৰ পিছত থাকি পিছদিনা চেকআপ কৰাই তাৰপিছত আমি পেচেণ্টক ডিছচাৰ্জ দিওঁ কিছুমান চেণ্টাৰত বা কিছুমান পেন ইণ্ডিয়া কৈছোঁ যে দুখীয়া পেচেণ্টৰ বা ফ্ৰী পেচেণ্টৰ ছেকশ্যন বেলেগ আপোনালোকে মন কৰিব ফ্ৰী ছেকশ্যন বেলেগ বা পেইড ছেকশ্যন বেলেগ ডাঙৰ হস্পিটেলৰ কথা কৈছোঁ কিন্তু ASG হস্পিটেলত A to Z বা আটাইতকৈ গৰীবৰ পৰা আটাইতকৈ ধুনীয়া মানে দুখীয়া ধনীজনে হওক ট্ৰিটমেণ্টৰ ক্ষেত্ৰত কোনো ডিফাৰেঞ্চ নাই একেলগে থাকিব একেলগে অতীত যাব একেলগে গোটেই কৰা যায় আমি সেইটো ছেগ্ৰিগেশ্যন নকৰোঁ পেচেণ্টৰ কাৰণে চব ট্ৰিটমেণ্ট একে ছেম ফেচিলিটি ছেম ট্ৰিটমেণ্ট বাই ছেম ডক্টৰ ছেম অ' টি কোনো ডিফাৰেঞ্চ বেলেগ ছেকশ্যন একো নাই আমাৰ ইণ্ডিয়াৰ প্ৰশ্ন মানে নেপালত বহুতে ট্ৰিটমেণ্ট কৰিব যায় বাহিৰত যায় খুব ভাল বুলি কয় বাহিৰত বহুত আমি পেচেণ্ট লগ পাওঁ ক'ৰবাত বিয়া সকাম এইবিলাকত গ'লোঁ চকু অপাৰেশ্যনটো বাহিৰত কৰি আহে
এতিয়া কথাটো হ'ল কি যে অসমত মানে কিবা বিশ্বাস বা তেনেকুৱা ধৰণৰ কিবা অভাৱ আছে নেকি বা ভৰসাৰ তো অভাৱ? ছাৰে ভালকৈ ক'ব পাৰিব। এইটো কথা মানে এইটো এটা খুব মানে ডাঙৰ সমস্যা বুলি মই কওঁ, খুব ৰিলেভেণ্ট, আৰু সদায় এইটোৱে আল্টিমেটলি কুৱেশ্যনটো আহি ওলায় যে মানুহৰ কিবা এটা হ'ল যে নেপালত যাওঁ, এতিয়া মই উইদাউট এনি মানে মিছকমিউনিকেশ্যন, আপোনালোকে নাভাবিব যে কিবা মিছকমিউনিকেশ্যন, লেট মি টেল দ্য ষ্টৰি যে